হাই ধৰি হৰিপদ স্মৃতে। কোনে কৈছে এই কথাটোত? কচোন তই। আচ্ছা, নাজানো বুলি কয়। নাজানো পাহৰিছোৱে চাৰি হৃদয় কৈছে, চাৰি হৃদয় কৈছে কথাটো। এই দেখিয়া পাছে হেন চাৰি দেশতে শিশু বয়সত বৃদ্ধ। এওঁলোকে চাই আছে দুৱাৰী দুটাই চাই বিলাকৰ দেখাত সৰু সৰু 5 বছৰীয়া ছোৱালী, কিন্তু বুঢ়া মানুহজনে দেখো বৃদ্ধ। কি বস্তু এটা মনত ভাবিলা, আগতে তৰ্ক বিতৰ্ক কৰিলা, মাৰপিটো কৰিলা, বেটেদি চেলিও উলিয়াই আনিলা, কিন্তু তথাপি দেখো পিছুৱাই নাযায়। কেনেকুৱা বস্তু? মনত অলপ ভয়ো লাগিল, ভাবিছে কোৰ পৰা আহিল বাৰু, অলপ সজাগ হৈছে। হে ৰাম ৰাম কৃষ্ণ দৰ্শন আশাৰ ভংগে, ও কোপে চকু পকাই মাতন্ত সংগে। এওঁলোকে মানে কৃষ্ণক দৰ্শন ঘূৰি ঘূৰি আহি কৃষ্ণক দৰ্শন পাম বুলি এই থানত সোমাল, কিন্তু এওঁলোক কেনেকুৱা বস্তু? ৰাগ উঠছি, চাৰি দমনিৰো ৰাগ উঠছি আৰু এওঁলোকৰো ৰাগ উঠছি। দুৱাৰী দুটা যে কোনো মানুহে এনেকে প্ৰৱেশ নকৰে, এই লেংটা মুখৰ চলিকেইটা আহি ক'ৰ পৰা সোমাবা আছে। খং উঠি গৈছে, খঙতে মানে বকা বস্তা হৈছে আৰু। এ ৰাম ৰাম বৈষ্ণৱ বোলা তোৰ দুয়োজন, এওঁলোকে কৈছে চাৰি হৃদয়। তেওঁলোকে তোমালোকে বিষ্ণুৰ দুৱাৰী হৈ বৈষ্ণৱ হৈ আছা, কিন্তু তোমালোকৰতো বৈষ্ণৱৰ লক্ষণ অলপমানো নাই গাত। কাৰণ বিষ্ণু ভক্ত মানুহবিলাকৰ সংৰাগ নাথাকে, বিশেষকে নাম কীৰ্তন গোৱা মানুহৰে সংৰাগ নাথাকে, অহংকাৰ নাথাকে। যে তোমালোক ইয়াতে বিষ্ণু থানত দুৱাৰী হৈ তোমালোকৰতো এই লক্ষণ নাই, তোমালোকতো খুব বেলেগ। খং উঠিছে এওঁলোকৰ, খং উঠিলেও তেওঁলোকে খংটো দেখুওৱা নাই। হে ৰাম ৰাম বৈষ্ণৱ বোলা তোৰা দুয়োজন, তোমালোক দুয়োজনে বৈষ্ণৱ বুলি কোৱা। ও বৈকুণ্ঠবাসীৰ নুহি লক্ষণ, তোমালোকে বৈকুণ্ঠত থকা লক্ষণ তোমালোকৰ নাই। কাৰণ বৈকুণ্ঠপুৰী হ'ল সোণৰ এখন দেশ, সোণৰ আ অলংকাৰেৰে ভৰি থকা সোণৰ দেশখনৰ মানুহে কোনোদিন অভাৱত নাথাকে। কোনে থাকে বৈকুণ্ঠত? শ্ৰীকৃষ্ণই থাকে। আৰু যিবিলাক শ্ৰীকৃষ্ণৰ পাৰিষদ তেওঁলোকতো এনেকুৱা নহয়। তোমালোক দেখোন এই বৈকুণ্ঠপুৰীৰ লক্ষণে নাই, অলপমান লাজ দিলা দুৱাৰী দিলা। হে ৰাম ৰাম প্ৰশান্ত পুৰুষ আনন্দময়ী, তাহাঁতো তোমাৰ কৰা সংশয়। আমি কোন পূৰ্বপুৰুষৰ পৰাই ইয়াতে বৈকুণ্ঠ ধামখান পাইছো আহি, কিন্তু তোমালোকে এই ধামখানৰ দোষত দুৰ্না মানি ভাৱ হোৱা নাই। এইকেইটা যে চাৰি পিন্ধি মুনি আহিছে সেইটো ভাৱ হোৱা নাই না, তাৰমানে লেংটা পেংটা হৈ পেলাই কি আহিছে ওলাই। হে ৰাম ৰাম পাৰিষদ বোলা কৰা হাসতি, তোমালোকে কৃষ্ণৰ পাৰিষদ হৈ আছা, দুৱাৰী হৈ আছা। তোমালোকৰ মুখত এনেকুৱা বাক্য, এ নুহিকা বৈষ্ণৱ দুয়ো কপতি, তোমালোক দুইজন বৈষ্ণৱ নহয়। বৈষ্ণৱ মানুহবিলাক ইমান দিংকুক নহয়। হে ৰাম ৰাম বৈকুণ্ঠৰ আনা দুৰ্দশা বৰা, বৈকুণ্ঠপুৰত তোমালোকে অপযশ আনিলা। ঐৰ পৰা তোৰা দুহাতো পৰা, তোমালোক দুইজন ইয়াৰ পৰা গুচি যোৱা। কথাতে কয় বেয়া মানুহ জেগাই নাই। এই অসুৰ জনিত উপজমৰি অভিশাপ বিলাক তোমালোক এহে নশুনি জয় বিজয়ী দৌৰি গৈয়ে ভয় লাগি গেল। বাপৰে এই চাৰি গীত এই লেংটা মমটা চুলিকেইটাই আহি আমাক অভিশাপ দিলে, ভয় লাগিল। তেওঁলোকৰ গুণ কিমান নাপালে না, চিনি পোৱা নাই না। এতিয়া শুনি থাকাই বিৰাট ভাল পাইছো। এই সন্তান গৰ্ভত থাকিলে ভাগৱত শুনি থাকে, এইকাৰণে প্ৰহ্লাদ হৰি ভক্ত। কিমান শাস্তি দিলে বাপেকে মাৰিব অসুৰৰ ঘৰত ঈশ্বৰৰ জন্ম পাইছে।
সেইকাৰণে এই গৰ্ভ সন্তান থাকিলে প্ৰহ্লাদ চৰিত্ৰ পঢ়াই শহুৰ বুঢ়া মৰি গেল দেচোন কৈ থকা আছিল আমাক পঢ়িছিলোঁ আমাক শুনাই শুনাই আমি কামো কৰি থাকোঁ কাণো দেৱা ক'বা হে ৰাম ৰাম ও চৰণত ধৰি পৰে ভূমিত মানে সিহঁতৰ চৰণত পৰিছে এ কাতৰ কৰে হৈয়া ভয় ভিতৰত তেতিয়াহে ভয় লাগিছে যে এওঁলোক চলি নহয় কোনোবা পুৰুষ মায়া কৰি আছে আমাৰ সেইকাৰণে আমাক আজি হে ৰাম ৰাম তোমাৰ হাক বাধি কৰিলো পাপ নিজে নিজে সোমৰণ অপমান কৰি পেলাই ও মিলোক জীৱা দিয়া চন্দ সাপ আমাক যি অভিশাপ দিয়া হে আপোন কৰ্মে যাওঁ লগতি সোমৰণ এই প্ৰভুৰ পাৱে নচাৰ কমতি তেতিয়াহে মানে সিহঁতৰ সদগতি অলপ লাহে লাহে আহিছে জয় হে ৰাম ৰাম এহি বুলি দুয়ো কৰে কাতৰ হেনয় অথন্তৰ শুনিয়া হৰি ভিতৰতো আছে কৃষ্ণ চব গম পাই আছে শুনি আহা নাই আহিব আৰু নহয় তেওঁ অহা নাই তেওঁ জানি গৈছে এইকেইজন চাৰিখিত দি আহিছে কিন্তু জয় বিজয় ধৰিব পৰা নাই সেইকাৰণে সিহঁতৰ এনেকুৱা হৈছিল তেওঁ আহিব এতিয়া এ আসন্ত বজাই অভ্যন্তৰ হেৰি ও হেনয় অথন্তৰ শুনিয়া হৰি মনত ভাবিলা কৃষ্ণ যে বিপদ আহিল জয় বিজয়ৰ লগত কাৰণ এনেকুৱা কৃষ্ণ কিন্তু গম পাই আছে কোন গেছিল শুনি আহিছে শুনি আছে তেওঁ গম পাইছে তেওঁ মনত ভাবিলা যে ইহঁতকো বচাব লাগিব তেওঁলোককো বচাব লাগিব মই লাহে লাহে ইয়াৰ পৰা কৃষ্ণই ভাবিলা হে ৰাম ৰাম হেনয় অথন্তৰ শুনিয়া হৰি আসন্ত বজাই অভ্যন্তৰ এৰি আসনখন এৰি থৈ লাহে লাহে ধীৰ গম্ভীৰ কৰি বাহিৰক নেকি আহিবা হে ৰাম ৰাম অনেক পাৰিচাহে লক্ষ্মী আমাৱে পাছত চলি যান্ত ভূমি পাৱে কৃষ্ণ আগে আগে কাষে কাষে লক্ষ্মী মাৱে পিছে পিছে আৰু তেওঁৰ সংগীবিলাকে তাল হৈ বাদ্যযন্ত্ৰ বজাই ওলাই শুক্ল চামৰে বিঞ্চে দুয়োক আছে ওপৰে শ্বেত চক্ৰ ধৰি আছে তাতে চন্দ্ৰকান্তে প্ৰবে শিশিৰ চলি যান্ত গম্ভীৰ খোজেৰে ভিতৰৰ পৰা কৃষ্ণ ওলাই আহি লগত শংখা ঘণ্ট বাদ্যযন্ত্ৰ সকলোৱে বজাই ওলাই গৈছে হে ৰাম ৰাম আৰু তাতে চন্দ্ৰকান্তে শ্ৰৱে শিশিৰ চলি যান্ত হৰি গতি গম্ভীৰ লক্ষ্মীৰ ছটা শ্যাম উৰুস্থলে ভূঞা পদ লম্বী বনমালা গলে কৃষ্ণ যেনেকৈ অলংকাৰে দি ওলাই আছে ঠিক লক্ষ্মী মাৰো এই ৰূপটো ওলাই আহিছে গুঞ্জৰে মধুকৰে কৰি যত্ন কিৰত কিৰিটি অমূল্য ৰত্ন লক্ষ্মী মাৰ বৰ্ণনা কৰিছে গোটেইখিনি এই উন্নত নাসাহু প্ৰসন্ন মুখ কমল নেত্ৰক দেখন্তে ইমান ধুনীয়া মুখখন দেখা পাই মানে মানুহৰ আনন্দ লাগি গৈছে কিন্তু দেখা পালে কোনে এই চাৰি লেংটাকেইটাই চাৰি ইদ্ধমণি দেখা পাই তেওঁলোকৰ মানে অন্তৰ জোৰ পৰি গৈছে হে ৰাম ও মকৰ কুণ্ডলে প্ৰকাশে গন্ধ শ্যামল চাৰু চাৰি ভুজ দণ্ড আকৃতি দিছিলে কেউৰ কংকণে প্ৰকাশে তাত এ শ্ৰীবৎস মুকুতা হাৰহিয়াত যি পিন্ধছি সেইখিনি কৈছে
হে ৰাম পীত বস্ত্ৰে শোভে শ্যামলাই ছায়া মুকুটে মুকুট হাস্য সদায়। কৃষ্ণৰ মুখখানৰ চাবিচোন হাঁহো নাহাঁহো সেনেকে দেখা পদুমৰ পাৰিতে মুখ লক্ষ্মী মাৰো হেনে তেওঁলোকে ৰ লাগি চাই আছে দেখা পাই হে ৰাম ৰাম হায় অমূল্য মেখেলা পতিৰ মাজে চৰণে ৰত্নৰ নুপুৰ বাজে। ঘৰত নকুৰ পিন্ধি আছে লাহে লাহে খোজকাঢ়ি আহোঁতে গাৰত কিৰিটকে শব্দ হৈ আছে। তেওঁলোকে মানে তলৰটো ওপৰলৈকে ভালকে চাইছে আৰু কৃষ্ণকো দেখা পালা লক্ষ্মী মাকো দেখা পালা। হে ৰাম কৌস্তুভ মুনি শুভে কণ্ঠ মাজে দুপাশে নানা দিব যন্ত্ৰ বাজে। বালি প্ৰহৰী পাঠকে নাম দে বালিগিলাকে বাদ্যযন্ত্ৰ নবজায় ঠিক তেনেকে তেওঁৰ লগতো বাহিৰৰ ভিতৰৰ পৰা ওলাই আহিছে। হে ৰাম ৰাম মিলাও সমাধি তাৰ সবাদে সেই শব্দই মানে ঠাইখিনি সৌন্দৰ্য বঢ়াই দিছিল। ধৰিছা মূৰ্তি ভকতৰ পদে গৰুৰ স্কন্ধে হস্তকত হৈ উৰন্ত পদ্ম আৰু হাতে লৈ লক্ষ্মী মাৰ হাতত পদুম ফুল। হে ৰাম পাৰি সদগণ চলে উপাসী তেওঁলোক যেতিয়া আগত আছিল পাছৰ বিলাকৰ কি ধুনীয়া আনন্দ হাত চাপৰি মুখো ধৰি ধৰি মানে সৌন্দৰ্য বঢ়াই দিছে ঠাইখিনি। পাৰি সদগণ চলে উপাসী আসন্ত বৈকুণ্ঠপুৰ প্ৰকাশী সেই ঠাইখিনি একেবাৰে সৌন্দৰ্য বাঢ়ি গৈছে। হৰি ধ্বনি তাল খোল মুখৰ মাত নাম গতিকে চাৰি সিদ্ধমণি চাই আৰু ৰ লাগি আছে কি দেখা পালো আমি। হে ৰাম অদ্ভুত মূৰ্তি চাৰি সিদ্ধে দেখি দেখা পাই তেওঁলোকে মানে চকুত নিমিহে কাৰণে ও নাহিকে টিপিটি শান্ত নিৰিখি চকু নিমিষে কাৰণ একদম ৰ লাগি চাই আছে। হে ৰাম ৰাম কৃষ্ণৰ কিংকৰে শংকৰে ভনে ও বোলা হৰি হয়